So guys, good morning. যেহেতু আপোনালোকৰ আসাম ফৰেষ্ট আৰু আসাম পুলিচৰ যদি কম্বাইন ৰিটেন টেষ্ট হয়, কোনকেইটা পোষ্টৰ লগত একেলগে কম্বাইন ৰিটেন টেষ্ট হ'ব আৰু লগতে আপোনালোকৰ কম্বাইন ৰিটেন টেষ্ট হোৱা ভাল নে বেয়া আজি এই ভিডিঅ'ৰ জৰিয়তে জনোৱা হ'ব আৰু লগতে আপোনালোকৰ ইণ্টাৰভিউলৈ কিমান দিন সময় আছে সকলোখিনি এই ভিডিঅ'ৰ জৰিয়তে জনোৱা হ'ব। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো ৱাচ কৰিব, সকলোখিনি কথা গম পাব যে কম্বাইন ৰিটেন টেষ্ট হোৱা ভাল নে বেয়া আৰু কম্বাইন ৰিটেন টেষ্ট এইবাৰ আসাম পুলিচ আসাম ফৰেষ্ট কোনকেইটা পোষ্টৰ লগত একেলগে হ'ব পাৰে। চ' এই ভিডিঅ'ৰ জৰিয়তে গম পাব, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ৱাচ কৰিব, সকলোখিনি কথা গম পাব। চ' যেতিয়া আপোনালোকৰ 2022, 2023, 2024 তেনেকুৱা আপোনালোকৰ যিখিনি ভেকেঞ্চি ওলাইছিলে তাত আপোনালোকৰ কি হৈছিলে AB, UB, APR ফায়াৰমেন ইমাৰ্জেঞ্চি ছাৰ্ভিচ এখন পেপাৰেই আছিল, যিখিনি মানে আপোনালোকৰ চিলেবাছ ছেম আছিল বা যিখিনি মানে এটা লেভেলৰ কনষ্টেবল লেভেলৰ যিখিনি আছিলে সেইখিনি গোটেইখিনি আপোনালোকৰ এটা এক্সামেই হৈছিল কম্বাইন ৰিটেন টেষ্ট পাতি। মানে সকলোখিনি আপোনালোকৰ ছায়েন্সৰ কেণ্ডিডেট হ'লেও APR হ'লেও বা AB, UB হ'লেও মানে এটা ৰিটেন টেষ্ট হৈছে, একেখন পেপাৰৰ মানে কুৱেশ্যন পেপাৰে আহিছিল সকলোলৈ, গম পাইছে নহয়। যিহেতু এটা ৰিটেন টেষ্ট হৈছিলে, যোনখিনি মানে আপোনালোকৰ চিলেবাছ একেই আছিলে, যেনে AB, UB, APR যিখিনি মানে একেই পাইছে চিলেবাছ একে, ন' নিগেটিভ মাৰ্কিং, হাফ মাৰ্কো আছিল, যিখিনি মানে একে ছিষ্টেমৰ আছিল সেইখিনি গোটেইখিনি আপোনালোকৰ কম্বাইন ৰিটেন টেষ্ট হৈছিলে, গম পাইছেনে। APR ছায়েন্স আৰু আৰ্টছৰ লগত মেটাৰ কৰা নাছিলে, যে মানে ছায়েন্স আৰ্টছ বুলি মেটাৰ কৰা নাছিলে, এটা ৰিটেন টেষ্টে হৈছিলে গাইজ। AB, UB কাৰণে যিখন পেপাৰ আহিছিলে আপোনালোকৰ APR কাৰণে এখন পেপাৰ আহিছিল, ফায়াৰ ব্ৰিগেডৰ কাৰণে এখন পেপাৰ, একে ছেম পেপাৰ এখনতে কুৱেশ্যন মানে কম্বাইন ৰিটেন টেষ্ট পতা হৈছিলে। চ' এইবাৰ আপোনালোকৰ কি হৈছে আপোনালোকে সকলোৱে গম পাইছে, যিহেতু আপোনালোকৰ AB, UB এক্সট্ৰাকৈ ওলাইছে পুলিচ ডিপাৰ্টমেণ্টৰ পৰা আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা, APR আৰু ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ, তাৰপিছত আপোনালোকে সেইখিনি ফৰেষ্টৰ মানে কি নটিফিকেশ্যনৰ ফালৰ পৰা ওলোৱা হৈছে। চ' যদি হয় আপোনালোকক কেনেকুৱা হ'ব পাৰে মই আপোনালোকক জনাই দিছোঁ। যদি পুলিচৰ ডিপাৰ্টমেণ্টেদি পাতোঁ বুলি মানে পুলিচৰ ডিপাৰ্টমেণ্টত যদি এক্সট্ৰাকৈ পাতোঁ বুলি ভাবে তেতিয়া আপোনালোকৰ AB, UB ৰিটেন টেষ্ট এটা হ'ব পাৰে। আৰু যদি আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত পাতোঁ বুলি ভাবে তেতিয়া গেম ৱাটচাৰ, ফৰেষ্ট গাৰ্ড, APR, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ এটা ৰিটেন এক্সট্ৰাকৈ হ'ব পাৰে। যদি গোটেইখিনি একেলগে কম্বাইন কৰোঁ বুলি ভাবে তেতিয়া আপোনালোকৰ কি হ'ব গম পাইছেনে। ফৰেষ্ট আৰু হেৰিৰ ভিতৰত AB, UB হ'ব, ফৰেষ্ট গাৰ্ড হ'ব, তাৰপিছত আপোনালোকৰ যিটো গেম ৱাটচাৰ হ'ব, তাৰপিছত গ্ৰেড 3 হ'ব, APR আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, এইখিনি আপোনালোকৰ যিখিনি আছে এইখিনি গোটেইখিনি এটা ৰিটেনে টেষ্ট হ'ব। যিখিনি আপোনালোকৰ মানে চিলেবাছ ছেম, আপোনালোকে বুজি পাইছে হ'বলা। চিলেবাছ ছেম মানে আপোনালোকৰ যিটো চিলেবাছ নটিফিকেশ্যনৰ উল্লেখ আছে গোটেইখিনিয়ে চিলেবাছ একেই পায়, গম পাইছে নহয়। যিখিনি মানে কনষ্টেবল লেভেলৰ আছে হাফ মাৰ্কো আছে আৰু লগতে আপোনালোকৰ চিলেবাছটো একে, লগতে নিগেটিভ মাৰ্ক নাই, আপোনালোকৰ 100 মাৰ্কৰ কুৱেশ্যন 50 মাৰ্কৰ কুৱেশ্যন 100টা কুৱেশ্যন, গম পাইছে নহয় সকলোৱে। যিখিনি মানে তেনেকুৱা ছিষ্টেম আছে, চ' সেইটো এটা কম্বাইনে হ'ব পাৰে, গম পাইছেনে। যিহেতু মানে ফৰেষ্ট আৰু আসাম পুলিচৰ ডিপাৰ্টমেণ্টৰ এক্সট্ৰাকৈ ওলোৱা নটিফিকেশ্যন ওলোৱাৰ কাৰণে অলপ খেলি মেলি হৈছে, বাট কিন্তু মোৰ মতে গোটেইখিনি এটা কম্বাইন ৰিটেন টেষ্টে হ'ব লাগে যদি হয়। যদি নহয়ও এক্সট্ৰাকৈ আপোনালোকৰ AB, UB এটা এক্সট্ৰা ৰিটেন হ'ব পাৰে, বা আপোনালোকৰ ফৰেষ্ট এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ ফৰেষ্টৰ এটা এক্সট্ৰাকৈ ৰিটেন হ'ব পাৰে, যিখিনি ফৰেষ্ট গাৰ্ড, গেম ৱাটচাৰ এইবিলাকৰ, APR আৰু ফায়াৰ ইমাৰ্জেঞ্চি। কিন্তু মোৰ হিচাপত চাবলৈ গ'লে আপোনালোকৰ গোটেইখিনি যিখিনি আছে ভেকেঞ্চি আপোনালোকৰ গোটেইখিনিয়ে আপোনালোকৰ কম্বাইন পাতিব লাগে, কিয় কাৰণ ৰিটেন টেষ্ট এটাই পাতিব, যিহেতু চৰকাৰো মানে ইমান 2-3টা ৰিটেন টেষ্ট পাতিবলৈ নিবিচাৰে। চ' এটা ৰিটেন টেষ্টতে সকলোখিনি কম্বাইন ৰিটেন টেষ্ট পাতি ক্লিয়াৰ কৰি দিব। আৰু যিখিনি আপোনালোকৰ হেৰি SI আছে, AB SI, UB SI যোনবিলাকৰ ফাৰ্ষ্ট ৰিটেন আছে এইখিনি গোটেইখিনি আপোনালোকৰ একেলগে কম্বাইন ৰিটেন টেষ্ট পতা হ'ব, সেইটো কথা মনত ৰাখিব। এতিয়া আহোঁ আপোনালোকৰ মানে কম্বাইন ৰিটেন টেষ্ট ভাল নে বেয়া। বহুতে মানে হয়তো নাজানে কম্বাইন ৰিটেন টেষ্ট ভাল নে বেয়া, হয়তো নাজানিব পাৰে। চ' কম্বাইন ৰিটেন টেষ্টটো বহুত ভাল হয় যদি আপোনালোকে এটা পোষ্টতো নাপায়, যিকোনো এটা পোষ্টত মানে সি যাব পাৰে, গম পাইছে নহয়। আপোনালোকে যদি AB পোষ্টটো ধৰি লওক নাপালে সি APRত গুচি যাব পাৰে, বা কিবা নহয় কিবা এটাত মানে সি সোমাই যাব পাৰে, মানে এনেই ভেকেঞ্চি অভাৰলেপিং নহয় মানে গাইজ, গম পাইছে নহয়। সেইটো কাৰণে কম্বাইন ৰিটেন টেষ্টটো পাতিলে ভাল, আপোনালোকৰ কাৰণে সকলোৰ কাৰণে ভাল। যে আপোনাৰ সকলো মানে APR দিয়াখিনিৰ কাৰণে ভাল নহয়, সকলো AB, UB যিমানখিনি আছে সকলো ডিপাৰ্টমেণ্টত মানে কাৰণেই ভাল হয় যদি কম্বাইন ৰিটেন টেষ্টটো পতা হয়। কাৰণ ভেকেঞ্চিটো আপোনালোকৰ কি হয় হেৰি হৈ নাযায়, মানে কি বুলি কয় অভাৰলেপিং হৈ নাযায়, মানে বুজিছেনে নাই, অভাৰলেপিং হৈ নাযায়। চ' যদি আপোনালোকে এতিয়াৰ পৰা চাবলৈ যায় আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে কিমান সময় আছে, আপোনালোকে হয়তো ভাবি আছে কিমান দিন সময় আছে আমাৰ হাতত। মই গাইজ ৰিয়েলি কৈছোঁ আপোনালোকৰ ইণ্টাৰভিউলৈ মাত্ৰ 90 দিন সময় আছে বুলি ধৰি থৈ 90 দিন সময়ৰ ভিতৰত আপোনালোকৰ এডমিট কাৰ্ড ৰিলিজ হৈ যাব 90 দিনৰ পিছত, আৰু আপোনালোকে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট দিবলৈ পাব। আৰু আপোনালোকে যদি এতিয়া প্ৰিপেৰেশ্যন নকৰে আপোনালোকৰ নিজৰ মুখামি হৈ আছে আৰু নিজৰ লছটো নিজে ভুগিব, গম পাইছে নহয়। এতিয়াৰ পৰা যদি প্ৰিপেৰেশ্যন নকৰে সময়ত আপোনালোকে ভাল মাৰ্ক উঠাব নোৱাৰিলে আপোনালোকৰ ফিজিকেলত নাম নাহিব, গম পাইছে নহয় গাইজ। যিহেতু আপোনালোকৰ কম্পিটিশ্যন আপোনালোকে হয়তো নিজে দেখিছে, আৰু এটা নটিচ আহিবলৈ দিয়ক, এটা নটিচ অহাৰ পিছত কম্পিটিশ্যন কিমান অট'মেটিক ওলাই পৰিব আপোনালোকক জনাই আছোঁ। বহুত কেণ্ডিডেট আছে এইবাৰ, আপোনালোকক জনাই আছোঁ। পোষ্ট কম আছে, ৰিজাৰ্ভেশ্যন বেছি আছে, আপোনালোকক প্ৰতিটো ভিডিঅ'তে জনাই আছোঁ। চ' আপোনালোকে নিজৰ ফালৰ পৰা এতিয়াবা 100% দি থাকক বুলি মই আপোনালোকক জনাই আছোঁ। আৰু যিমান পাৰে মানে হাৰ নেমানিব, 100% নিজৰ ফালৰ পৰা দিয়ক, বাকী ভগৱানৰ ওপৰত এৰি দিয়ক।
চ' আপোনালোকে অকল ৰিটেন টেষ্টৰ কাৰণে লাগি থাকিলে নহ'ব, ফিজিকেল টেষ্টৰ কাৰণে লাগি থাকিলেও নহ'ব। যদি আপোনালোকে ফাইনেল মেৰিট লিষ্টলৈ যাবলৈ মন আছে, মেৰিট লিষ্টত যদি নামটো আনিবলৈ মন আছে, মেৰিট লিষ্ট অনা হেপিটো আপোনালোকে হয়তো পোৱা নাই, যিটো মেৰিট লিষ্ট অহা হেপি নহয়, সেই হেপিটো পাবলৈ হ'লে আপোনালোকে এতিয়াৰ পৰা পঢ়িবও লাগিব, ফিজিকেলৰ লগতে পঢ়িব লাগিব। যোনদিনাখন মেৰিট লিষ্টত আপোনালোকৰ নাম আহিব, সেই মুহূৰ্তটো যদি আপোনালোকে পাবলৈ মন আছে, কেনেকুৱা এটা মুহূৰ্ত হয় আপোনালোকে হয়তো গম নাপায়। যোনদিনাখন গম পাব সেইদিনাখন আপোনালোকে গম পাব মেৰিট লিষ্টৰ মুহূৰ্তটো কেনেকুৱা মুহূৰ্ত, গম পাইছে নহয়, বহুত বেলেগ এটা মুহূৰ্ত হয় জীৱনৰ, গম পাইছে নহয়। চ' সেইকাৰণে আপোনালোকক কৈছোঁ, এতিয়াৰ পৰা আপোনালোকে ফিজিকেলৰ লগতে ৰিটেন টেষ্টটো আপোনালোকে পঢ়ি থাকক। ৰিটেন টেষ্টত মানে আপোনালোকৰ যিখিনি কিতাপৰ কথা কৈছোঁ মই ডেছক্ৰিপশ্যনত থৈ দিছোঁ, যিখিনি মেইন ইম্পৰ্টেঞ্চ কিতাপ, যোনবিলাক কিতাপ পঢ়ি সকলো কেণ্ডিডেটে চাকৰি পোৱা সকলো কেণ্ডিডেটে পঢ়েই এইকেইখন কিতাপ, আৰু মেইন কিতাপ অসম পুলিচ, অসম ফৰেষ্ট সকলো কাৰণে। চ' এইখিনি কিতাপ যিখিনি ডেছক্ৰিপশ্যনত আছে সেইখিনি আপোনালোকে পাৰিলে লৈ এতিয়াৰ পৰা পঢ়া শুনা ষ্টাৰ্ট কৰক, আৰু লগতে ইউটিউব চাওক, টেলিগ্ৰামত কুইজ খেলক, যোন ফালৰ পৰা যেনেকৈ পাৰে আপোনালোকে পঢ়ক, খালি পঢ়ক আৰু ফিজিকেল ইফিচিয়েঞ্চি টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন হাৰ্ডলি কৰক। তেতিয়াহে আপোনালোকে মেৰিট লিষ্টত নাম আহিব, আৰু আপোনালোকে মেৰিট লিষ্টৰ সেই মুহূৰ্তকণ পাব, গম পাইছে নহয়। যিকণ মুহূৰ্ত ইমান ভাল লাগে মানে আপোনালোকে সেই মুহূৰ্তকণ পাব, গম পাইছে নহয়। চ' ইমানখিনিয়ে কথা। আপোনালোকে পাৰিলে যিকেইখন মই বেষ্ট কিতাপ আপোনালোকৰ ডেছক্ৰিপশ্যনত আছে এইকেইখন কিতাপ নোলোৱাকৈ নাথাকিব। চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে নাজানো, যদি ভাল লাগিল কমেণ্ট এটা দিব। আৰু এটা কমেণ্ট আহিছে আনিজাপ চানিজাপৰ ওপৰত কেনেকুৱা বস্তুটো মানে বহুতে বুজি নাপায়। চ' এইটো ভিডিঅ'ৰ ওপৰত মই আনি আছোঁ অতি শীঘ্ৰেই, আৰু কমেণ্ট এটা দিব নেক্সট ভিডিঅ' কি হ'ব পালে মই আপোনালোকক সেই টপিকৰ ওপৰত আনিম। ধন্যবাদ। আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব।